গৰমৰ বন্ধত ক'লে যাম সকলোৰে এটা এইটো ডাঙৰ প্ৰশ্ন ঠিক তেনেদৰে আমাৰো সেইটো প্ৰশ্নই মনত হৈ আছিলে আৰু ফাইনেলি আমি প্ৰশ্ন উত্তৰ বিচাৰি পাই এয়া যাবলৈ ওলালোঁ আৰু যাবলৈ ওলাইহে গম পালোঁ যিখন গাড়ী আচলতে ভাড়াত লৈছে সেই গাড়ীখন ফেচবুক ফ্ৰেণ্ড এজনৰ গতিকে আমাৰ ট্ৰিপটো কিমান বেছি ভাল হৈছিলে গতিকে আপোনালোকক বুজাব নোৱাৰিম খুব বেছি আমি এনজয় কৰিছিলোঁ আৰু কিছুমান ভিডিঅ' মই ধৰি ৰাখিছিলোঁ মই আগতেতো বহুত ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ বহুত বেছি মৰম দিছে আৰু এইখিনিও মই ধৰি ৰাখিছিলোঁ এই ভিডিঅ'টো প্ৰস্তুত কৰা কাৰণ এটা আছে মই সেইটো ক'ম বাৰু আৰু এয়া আমাৰ তেজপুৰ আৰু নগাঁও সংযোগী দলংখন সকলোৱে বেছি সংখ্যকে চিনিয়ে পায় আৰু এই ঠাইখন মোৰ খুব বেছি প্ৰিয় তাকে অকণমান কেমেৰাত মই ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু ৰাতিপুৱা যিহেতু একো নোখোৱাকৈ আহিছিলোঁ গতিকে কিবা খাওঁ খাওঁ লাগিছিল আমাৰ আৰু এয়া আমি একদম মেইন ৰোডৰ কাষতে মায়াবিনী আখল ইমান ধুনীয়াকৈ আচলতে মই যে কৈ আছিলোঁ এই ভিডিঅ'টো মই পুনৰ প্ৰস্তুত কৰাৰ কাৰণ হৈছে যিটো সময়ত আমাৰ ল'ৰালিৰ কালত মোৰ দেউতাৰ ঘৰখন যেতিয়া বাঁহৰ খেৰৰ আছিলে তেতিয়া আমাক হাঁহিছিল এই তাই বাপেকৰ ঘৰখন খেৰৰহে বাঁহৰহে কিন্তু এতিয়া আমি দেখিবলৈ পাওঁ প্ৰায়বোৰ ৰেষ্টুৰেণ্ট এনেকুৱাকৈ আপোনালোকে দেখিবলৈ পাইছে মোৰ ভিডিঅ'ত গোটেই ইয়াৰ ফাৰ্নিচাৰৰ পৰা আদি কৰি গোটেই ভিতৰ বাহিৰ সকলো বাঁহেৰে প্ৰস্তুত কৰিছে আৰু ইমান ধুনীয়াকৈ আচলতে সুসজ্জিত কৰি ৰাখিছে চাৰিওফালে বাঁহৰ সা সামগ্ৰীৰে মনটো খুবেই বেছি ভাল লাগিল গতিকে মই তাৰ পৰা অকণমান কিবা এটা ভিডিঅ' দিছিলোঁ যদিও মই পাহৰি গ'লোঁ গতিকে পুনৰ আজি মই ভাবিলোঁ অকণমান দেখাই দিওঁ আৰু তাতে এয়া চাওকচোন মেটসমূহ ওৱান টাইমকৈ তেওঁলোকে কাগজৰে প্ৰস্তুত কৰিছে এবাৰ ইউজ কৰিব আৰু পেলাই দিব খুব বেছি এইটো ভাল কথা আচলতে আৰু এয়া চাওক মই অকণমান ভিতৰখন দেখাবলৈ চেষ্টা কৰিছোঁ গোটেই চাৰিওফালে বাঁহসমূহ ইমান ধুনীয়াকৈ তাতে দিয়া আছে নহয় আৰু টেবুলসমূহ আৰু এয়া মোৰ মানুহজন আৰু থালিখনত আচলতে ইমান ধুনীয়াকৈ বস্তুবোৰ সজাই দিছিলে আৰু যেতিয়া আমাক যিকোনো বস্তু পৰিষ্কাৰ পৰিচ্ছন্নকৈ দিয়ে খাবলৈ তেতিয়া তাৰ সোৱাদটো বহুত বেছি হৈ পৰে আৰু তাৰে আচলতে ল'ৰা ছোৱালী যিকেইজনে আমাক ছাৰ্ভ কৰিছিল সকলোৰে ব্যৱহাৰ ইমান বেছি ধুনীয়া খুব বেছি ভাল লাগিল আৰু কিছুমান ৰেষ্টুৰেণ্টত আচলতে গৈ ভাল নালাগে তেওঁলোকৰ ব্যৱহাৰৰ কাৰণে আৰু মানুহৰ আচলতে ব্যৱহাৰটোৱে সকলোতকৈ ওপৰত নহয়নে আৰু এয়া ছাৰহঁতৰ ফেমিলি মোৰ স্কুলৰ প্ৰিন্সিপাল ছাৰ আৰু ইফালে ছাৰৰ ৱাইফ আৰু ল'ৰা দুটা আমাৰ সৈতে একেই তেওঁলোকৰো ল'ৰা দুটা আৰু আমাৰো আৰু এয়া সৰু ল'ৰাক আগতেই মই থালিখন দি দিছোঁ আমাৰ থালি আহে তাৰ যিহেতু ৰাতিপুৱা সি একোৱে খাই যোৱা নাই আৰু সৰু ল'ৰা ছোৱালী তেনেকুৱাই ৰাতিপুৱা একো খাবলৈ মন নকৰে আৰু মোৰ থালিত কি আছে মই আপোনালোকক এয়া দেখাম এয়া ৰুটি এবিধ দালি ভাজি আৰু লগত দিছিলে এনেকুৱা ক'লা চাউলৰ ক্ষীৰ গতিকে মোৰ ভিডিঅ'সমূহ আপোনালোকক পাৰ্ট পাৰ্টকৈ দিছোঁ বহুত বেছি মৰম দিছে আপোনালোকে আৰু কেইটামান ভিডিঅ' আছে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আশা কৰোঁ সকলোৱে বহুত বেছি মৰম দিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আৰু পুনৰ এনেদৰে মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম আৰু আপোনালোকেও আঁকোৱালি ল'ব আৰু এয়া মোৰ ডাঙৰ ল'ৰা কেমেৰাত উঠি খুবেই বেছি বেয়া পায় আজি ভিডিঅ'টো ইমানেই পুনৰ লগ পাম আন এটি ভিডিঅ'ত